আজি নগৰবাৰী পঞ্চায়তৰ প্ৰথম মিটিং আছিলে যদিও আগতে এটা মিটিং হৈছিলে সেইটো মিটিং যেহেতু আমি কেনসেল কৰিবলগীয়া হ'ল টেকনিক্যালি আজিও নগৰবাৰী পঞ্চায়তৰ প্ৰথম মিটিং আৰু পঞ্চায়ত ৰুলছৰ মতে আমি 7জন মেম্বাৰ যদি নহয় আমি মিটিং পাতিব নোৱাৰোঁ তো আজিও দেখা গ'ল যে অকল 5জন মেম্বাৰহে আহিলে সেইটো কাৰণে আমি মিটিংখন আজিও ভংগ কৰিলোঁ আৰু নতুন ডেট এটা আমি জিলা আয়ুক্ত ছাৰৰ পৰা আমি ল'ম এক্টৰ মতেতো আমাৰ যেতিয়ালৈকে ধৰক আমাৰ 7জন মেম্বাৰ নহয় আমি তেতিয়ালৈকে গঠন কৰিব নোৱাৰোঁ কিন্তু আমিও অলপমান লিগেল এডভাইচ ল'ব লাগিব আৰু সেইটো মৰ্মে যেনেকৈ আমাৰ তাত ডাইৰেকশ্যন আহে আমি তেনেকৈ মিটিংখন আমি পাতিম নটিচ দিয়া হৈছিলে চিঠি আকাৰে দিয়া হৈছিলে সেইটো আমাৰ জিলা আয়ুক্ত ছাৰৰ পৰা নটিচখন যায় সেইটো মৰ্মে গৈছে কিন্তু যেহেতু আমাৰ আইনীভাৱে আমি মিটিংখন পাতিব নোৱাৰোঁ সেইটো কাৰণে আমি আজি ভংগ কৰিবলগীয়া হ'ল 5জন আছিলে আজিও 5জন আছে সেইদিনাও 5জন আছিলে মই 30 নম্বৰ নগৰবাহী গাঁও পঞ্চায়তৰ 3 নম্বৰ মোল্লাপাৰা 3 নম্বৰ ৱাৰ্ডৰ পৰা মই বিজয়ী হৈ আহিছোঁ এবাৰ পঞ্চায়ত গঠনত অসুবিধা বুলি ক'লে যোৱা 23 তাৰিখত আমাক নটিচ কৰা হৈছিলে সেই মৰ্মে আমি আহিছিলোঁ 5জন কিন্তু আজিও তেনেকৈয়ে আহিলোঁ কিন্তু আজিও 5জন উপস্থিত নাই যোৱা তাৰিখতো 5জন উপস্থিত নাছিলে আজিও সেই 5জনে উপস্থিত নাই দাবীদাৰ বুলি নহয় এতিয়া মেম্বাৰ কেইজনে যাকে সিলেকশ্যন কৰে আৰু সেইটো মই দাবীদাৰ বুলি নকওঁ মোৰ ফালৰ পৰা এইটো ৰাইজে যদি বিচাৰে আৰু আমাৰ মেম্বাৰখিনিয়ে যদি বিচাৰে মই হ'ব বিচাৰোঁ আৰু 5জনৰ ভিতৰত তেওঁলোকে মোক সিলেক্ট কৰিছে আৰু বাকী 5জনৰতো মই গম নাপাওঁ তেওঁলোক অহাই নাই যিহেতুকে হয় পলাই আছে সিহঁতে সেইকাৰণে মই সেইটো গম নাপাওঁ তেওঁলোকে কাক ছাপোৰ্ট কৰিছে সেইটো মই গম নাপাওঁ এতিয়া পলাই থকাৰ কাৰণটো মই নাজানিম বাৰু সিহঁতে গম পাব আৰু মোৰ লগত তেনেকুৱা যোগাযোগ নাই সিহঁতৰ বাৰু এনেকৈ হ'লেতো অসুবিধা হ'ব এতিয়া মই ডিচি ছাৰক এইটোৱে অনুৰোধ জনাওঁ যে তেওঁ এটা শ্বৰ্ট টাইম দি কিনে আমাৰ নগৰবাহী পঞ্চায়তখন উন্নয়নৰ দিশত যাতে আগবাঢ়ি যায় সেইটো ব্যৱস্থা কৰি দিয়ে যেন তেওঁ সেই নাগৰিক হিচাপে আমাৰ দায়িত্ব আছিল পঞ্চায়তত নিৰ্বাচন যিবিলাকে খেলিব বিচাৰিছিলে বা নিৰ্বাচনৰ দায়িত্বত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁলোকক আমি সুস্থ শৰীৰে মানে তেওঁলোকক ভোটদান কৰি তেওঁলোকক আমাৰ কাৰ্যত আগবঢ়াই নিবৰ কাৰণে চিন্তা চৰ্চা সেই হিচাপে আমাৰ শাখাবিলাকৰ প্ৰত্যেকটো নিজস্ব শাখাৰ নিজস্ব ভোটাৰসকলে ভোটদান কৰি তেওঁলোকক জিতাই দিলে কিন্তু আজিৰ তাৰিখলৈ আজি 2-3 মাহ সময় উকলি গ'ল কিন্তু আজিৰ তাৰিখলৈ যোৱা 23/6/2025 তাৰিখৰ পৰা সেই তাৰিখ উকলি গ'ল কিন্তু সেই প্ৰতিদ্বন্দ্বিতা কৰা দায়িত্বত থকা এই যি 10গৰাকী মানে নগৰবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গতৰ পৰা এই নিৰ্বাচিত হৈছিল তেওঁলোক 5জন নাহিলে 5জন উপস্থিত থাকিলে আৰু প্ৰশাসনৰ পৰা যি অবজাৰ্ভাৰ আহিছিলে তেওঁ পৰিদৰ্শন কৰি 5জনৰ স্বাক্ষৰ লৈ গুচি গ'ল কিন্তু আকৌ নতুনকৈ আজি 2 তাৰিখ ঘোষণা কৰিলে আজিৰ তাৰিখতো তেওঁলোক 5জন নাহিলে আমি এই পঞ্চায়তত আহিছোঁ পঞ্চায়ত আজি কিমান দিনৰ পৰা বন্ধ হৈ আছে পঞ্চায়তৰ কৰ্মকৰ্তা নোহোৱাৰ কাৰণে ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত অসুবিধা হৈ আছে অৰুণোদয় ফৰমৰ ক্ষেত্ৰত যোনে যাক ভাল পায় তাক ফৰম বিতৰণ কৰে এই ঘৰৰ ক্ষেত্ৰত যোনে যাক ভাল পায় তাৰ নাম মানে জিও টেকিং কৰি আহে আৰু কাৰ্ডৰ ক্ষেত্ৰতো সেনেকুৱা হৈ আছে আজি এইখন চাক মোৰ পিছফালে নগৰবাহী গাঁও পঞ্চায়তৰ কাৰ্যালয় এইটোৱে গোহালি ঘৰহান দেখি এটা কিবা এনেই পৰি থকা জৰাজীৰ্ণ কাৰ্যালয়হান দেখি চানবৰ্ডখন উঠাই দিছে কোনে উঠাইছে নাজানো এইখন চানবৰ্ড উঠাই দিছে ইয়াৰ পৰা সেইকাৰণে আজিৰ তাৰিখতো আমি ৰাইজ আৱেগিক পঞ্চায়তখন কিয় গঠন নহ'ল দৰং জিলাত এইবিলাকেই হৈ আছে নেকি ৰাজনীতিত আগবাঢ়ি ৰাজনীতি কৰা ব্যক্তিসকলে মানে জনসাধাৰণৰ মূৰত ৰাম টাঙন সদায় লুটি পুতি 5 বছৰৰ কাৰণে খাম বুলি পেলাই এইটো কৰি আছে নেকি ইয়াত কোনোবা ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ কাৰণে কোনোবা ওপৰ লেভেলৰ ব্যক্তি ইয়াত জড়িত হৈ আছে নেকি এইটো আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি ৰাইজে জানিব বিচাৰিছোঁ আৰু ৰাইজক এটা সুব্যৱস্থা কৰি দিয়াৰ ব্যৱস্থা আপোনালোকে এই মিডিয়াৰ জৰিয়তে কৰি দিয়ে যাতে এইটোকে মই ৰাইজৰ ফালৰ পৰা বিচাৰিছোঁ ক্ষমতা উপযুক্ত হ'লেও নহ'লে তেওঁলোকক ক্ষমতা লাগে 5 বছৰৰ কাৰণে লুটিপুটি খাবৰ কাৰণে চব পঞ্চায়তবিলাকতে যাৰ ফলত আজি পঞ্চায়ত গঠন হোৱাৰ কাৰণে জনসাধাৰণো বন্দী হৈ আছে এওঁলোক 10গৰাকীৰ ভিতৰতে